হেল্ল' এভৰিৱান, এয়া আজি বনাব লৈছোঁ বেচনৰে কিবা এটা বস্তু দি চাই থাককচোন। আৰু ইয়াত প্ৰথমে লৈ ল'লোঁ বেচন, তাতে অকণমান বেকিং দি পানী দি মই ভালদৰে মিলাই আছোঁ আৰু এটা ছাইডে ঘূৰাই আছোঁ দেই, বাৰ বেলেগ বেলেগ ছাইডত ঘূৰোৱা নাই। এনেকৈ মিলাওঁতে ধুনীয়া বেটাৰ এটা হৈ গ'ল। আৰু এতিয়া পাইপিং বেগ এটা লৈ তাতে মই আটাইখিনি বেটাৰ এনেকৈ দি দিলোঁ। তাৰপাছত কেৰাহী এটাত তেল গৰম কৰি পাইপিং বেগটো অকণমান জোখাৰে কাটি লৈ তেলত মই এতিয়া এনেকৈ দি দিছোঁ। কিন্তু মই অকণমান বুন টাইপ দিব দিছিলোঁ, কিন্তু দীঘলীয়া টাইপ হৈছে, হৈ যাব বাৰু তথাপিও। এতিয়া মই ধুনীয়াকৈ দি এই আটাইখিনি মই এনেকৈ তেলত ফ্ৰাই কৰি ল'লোঁ। ইফালে আপোনাৰ চচপেন এটাত পানী গৰম হ'বলৈ দি তাতে দিছোঁ চেনিখিনি যেতিয়া গলি গৈ আপোনাৰ ভালকৈ পানী উতল খাবলৈ ধৰিব, তেতিয়া মই ইয়াতে অৰেঞ্জ ৰেড ফুড কালাৰ এটা দি দিছোঁ। তাৰপাছত দি দিছোঁ মই ইলাইচি ফ্লেভাৰৰ বাবে। তাৰপাছত ইয়াতে ফ্ৰাই কৰি থৈছিলোঁ বেচনৰ এইখিনি, ইয়াতে মই আটাইখিনি দি দিলোঁ। এইখিনি ফ্ৰাই হোৱাৰ পাছত মই ডাঙৰ প্লেট এখনত আটাইখিনি মই এনেকৈ উলিয়াই দিলোঁ। অকণমান ঠাণ্ডা হোৱাৰ পাছত মই ইয়াতে ফ্লেভাৰৰ কাৰণে আকৌ ঘি দিলোঁ। ঘি দি ইয়াত বগা তিল দি দিছোঁ। এতিয়া এঘণ্টাৰ বাবে ফ্ৰিজত থৈ দিলোঁ। তাৰপাছত দেখিছেনে কাটি বৰফি চেপত গ'লে খাবলৈ যে ইমান টেষ্টি হয়, আপোনালোকেও বনাই খাই চাব।